না আপনার মাটি তো আপনার তাতে আছিল আমি যে আগত সার গাড়ি পেলাছিল আপনার খালটো দেখোন আমি বুঝছিল আপনি হেৰিক চিনি পোৱা নাই আপুনি নুনু চুনু আৰু গুনু এই তিনিওটা আমি ভাইটি কাম কৰোঁ এনে দাদা না ভাইটি মই এটা কথা কওঁ আপোনাক হা মোৰ বিবি আপোনাৰ এতিয়া বৰ্তমান হস্পিটেলত আছে আপোনাৰ কি মই এটা ধেমালি কৰিম নেকি আপোনাৰ লগত আপুনি কিয় ইমান হেৰি কৰি কথা কৈ আছে আপুনি তোমাৰ ওয়াইফে হস্পিটেলত আছে কবাত থাকা মোৰ তাতে কি যায় মই কৈছো মাটিটো মই ফেলাব দিয়া নাই আৰু আমাৰ নহয় আপুনি হেৰি সেনেকৈ কথা নক'ব কিহৰ থাকা বুলি কৈছে আপুনি অভদ্ৰামি কিয় কৰিছে আৰু কোন অভদ্ৰামি ৰে আপুনি কিয় এনেকৈ কথা কৈ আছে হেৰি কৰি কিনে খঙত কিয় কথা কৈছে আপোনাক মাটিটো পেলাব দিয়াৰ কাৰণেহে কৈছিলোঁ আমা কিয় মাটি পেলাব দিছিলা নেকি মইতো কাকো মাটি পেলাব দিয়া নাই এইটো কোনবা ধুমনা নুন কিবা কৈছে মাটি পেলাব দিছা বোলে আপোনাৰ হয়তো ৰং নাম্বাৰ লাগিব পাৰে আপুনি নামটো শুদ্ধকৈ কোৱা নাই মোৰ নাম হৈছে বাবলি আপুনি কৈছে কাবলি আপোনাৰ নাম্বাৰ মই এক ছেকেণ্ড গুণ আপোনাৰ 10টা নাম্বাৰটো আপোনাৰে আছে আমি গণি চাইছোঁ নহয় নাম্বাৰটো 10টাই থাকে ন কিয় আমাৰ দুটা বেছি থাকে আগত 91 বুলি থাকে আহিল দুৰ্গা পূজা চলিক লাগে চতা মই যাওঁ এতিয়া মানে সেই ডাইলগটো আগৰ স্কুলৰ টাইমত বহুত চলিছিল যেতিয়াতো ধৰক অক্টোবৰ মাহটো ষ্টাৰ্টিং হয় আজি অক্টোবৰ 1 তাৰিখ ভিডিঅ'টো চাই আছে আপোনাৰ 2 তাৰিখে এই মাহটোত বহুত চলিছিল মানে মনত পৰে কেতিয়াবা এই দিনকেইটালৈকে এতিয়া মানে সেই কাপোৰ লোৱাৰ এই মানে যিটো ইণ্টাৰেষ্ট নহয় সেই ইণ্টাৰেষ্ট নোহোৱা হৈ গ'ল মানে সেইটো কাৰণে ইণ্টাৰেষ্ট নাই মই এবাৰ কাপোৰ লোৱা এতিয়া আপোনালোকেতো কাপোৰ লৈছে চাগে বা ল'ম বুলি ভাবি আছে মানে আপোনাক কৈছোঁ মই 4 বছৰ এতিয়া মই আপোনাক খাই আছোঁ আপুনিতো মোৰ কাৰণে এখন কাপোৰ দিব পাৰে গেঞ্জি এটা দিবচোন এনেই আৰু দুৰ্গা পূজা বুলি আৰু এতিয়া মেইন টপিকলৈ আহোঁ আজিৰ আমি এটা ধুনীয়া স্পেচিয়েল প্ৰেংক কল কৰিব গৈ আছোঁ এইকেইদিন কেইজনমান ল'ৰা বহুত ভাইৰেল হৈ আছে এটা হ'ল দেৱাশিষ ভূঞা আৰু এটা হ'ল আমাৰ কিং বাবলি বহুত আগৰ পৰাই মানে সৰু ল'ৰা বাট সিহঁত মানে ইমানো সৰু নহয় মানে সিহঁতৰ বয়সত ডাঙৰ হয় কিন্তু অকণমান সেয়া হয় আৰু এজতকৈ মানে আমি এনেকুৱা লাগে যে সৰু কিন্তু সিহঁতৰ মানে ডাঙৰ কেছটো বুজি পাইছেন মই কোনটো কথা ক'ব গৈ আছোঁ চ' ইয়াতে ৰিউচু মই লগাত হৈ দিছোঁ আপোনালোকে হয় ইনষ্টা হয় ইউটিউব হয় ফেচবুক ক'ৰবাততো দেখিছে সেই ল'ৰাজনক প্ৰেংক কল কৰিম বুলি ভাবিছোঁ বহুতে তেওঁক কিবা বোলে বেয়া কমেণ্ট দিয়ে ময়ো চেক কৰিছিলোঁ বেয়া লাগে কাৰণ সিও এটা যিমান যি নহওক একেই ল'ৰা ন আমি গোটাই মহা ইমানো কৰিব নালাগে তাৰ লগত এটা ধেমালি কৰিম বুলি মই আজি এটা প্ৰেংক কৰিম চ' সেয়াই আৰু হেল্ল' দাদা আপোনাৰ এই মাটিটো কেইটা পেলাব মই চুনুৱালি কৈছোঁ কোন কৈছে আপোনাৰ কি তামোলপুৰত লাগছেনে তামোলপুৰত আপোনাৰ যে মাটিটো আপুনি পেলবা দিছিল মই আপোনাৰ হেৰি নুনু আলিৰ আপোনাৰ ভাইটি হয় মই আপোনাৰ নুনু আলি আপোনাৰ লগত কথা পাতিছিল নেকি আপোনাৰ যে মাটিটো পেলবা দিছিল আপুনি 2 গাড়ী আপুনি ক'ৰ পৰা কৈছে আমি আপোনাৰ তামোলপুৰ এনে ধুবুৰীত থাকোঁ আমাৰ মোক চিনি নাপাওঁ আপুনি আমাৰ নুনু কাকাৰ লগত কথা পাতিছিল চাগে মইতো এনেকৈ মাটি চাটি পেলাব দিয়া নাই আৰু কোনো নুনু কাকাক মই চিনিয়ে নাপাওঁ আচ্ছা তুমি ক'ৰ পাবা এইগিলাখান কৈ আছা মই ভালকৈ ধৰিব পৰা নাই দে এক ছেকেণ্ড মই আপোনাৰ নুনু দ্বাৰা আমি চাই দিছোঁ 1 ছেকেণ্ড ৰ'ব আপোনাৰ নামটো কাবলি বাবলি কাবলি নেকি কাবলি নাই কাবলি নহয় বাবলি আচ্ছা আমাৰ লিখাত ভুল হ'ব পাৰে হা আপুনি এনে ভালে আছে আছো ভালে আছো আচ্ছা আমাৰ কি মাটিটো পেলাই দিব কালিলৈকে আমি ৰাতিপুৱা আমি আচলতে কি বিবিৰ তাতে যাব হা আমাৰ বিবিৰ এটা বাচ্চা হ'ব তো কালি মেডিকেলত থোৱা আছে আমি কাইলৈ যাব এতিয়া আপুনি যদি হয় আমি কাইলৈ ৰাতিপুৱা মাটিটো পেলাই থৈ যাবি নাই মই কোনে কৈছে আপুনি মই ভালকৈ ধৰিব পৰা নাই আপোনাৰ ঘৰৰ মানুহ সুধিলক আপুনি হেৰি আপোনাৰ মইতো জানা মতে আপুনি সৰু ল'ৰা যেন লাগিছে আপুনি ঘৰৰ মানুহ সুধিলক ৰকচোন দেউতা ইয়ে ভাই সঁচাকৈ দুইটাও খুঁজছি নাই বোলে দেউতা কৈছে নাই হেল্ল' আপোনাৰ দুইটা উঠিল আবাক নাই আমাৰ দেউতাক কথা ক'লো নাই বুলি কৈছে কোন হয় না আপনার মাটি তো আপনার তাতে আছিল আমি যে আগত সার গাড়ি পেলাইছিল আপনার খালটো দেখোন আমি বুঝছিল আপনি হেরিক চিনি পোৱা নাই আপনি নুনু চুনু আৰু গুনু এই তিনিওটা আমি ভাইটি কাম করো আমি মাটিটো পেলাও এতিয়া আপনি ধৰক এনে এডভান্সটো দি থয় যদি আমি পিছলৈকে পেলাই দিম যদি আপোনাৰ ধৰি লওক পইচা পাতিৰ অলপ অসুবিধা হৈ আছে আরে মইতো মাটি পেলাব দিয়াই নাই
আপুনি কৈছে আপোনাৰ যদি পইচাৰ অসুবিধা আপুনি চিধাই কওক কিন্তু এইবিলাক নকৰিব আপুনি কিহৰ কাৰণে কৈ আছে এই পেলাই নাকিয়া নাই নাই পইচাৰ অসুবিধা নাই কিন্তু আমিতো মাটি পেলাব দিয়াই নাই কোনো এনেকুৱা আমি চিনিও নাপাওঁ নুনু না ধুনু এইগিলা মই শুনো নেকি নুনুৰ ভাইটি শুনো গাঁৱত আছে আমাৰ গাঁৱত আছে এতিয়া হেৰি খালটো আপোনাৰ কোনদিনা পুতিম কওক মই জলদি কৰি আছোঁ মানে বাকী কামো আছে নহয় আপুনি মই ধৰিব পৰা নাই যে কোনোবাই কিবা ধেমালি কৰি আছে নেকি কি কৈছে ধেমালি কৰিছে নেকি কিবা এনে দাদা না ভাইটি মই এটা কথা কওঁ আপোনাক মোৰ বিবি আপোনাৰ এতিয়া বৰ্তমান হস্পিটেলত আছে আপোনাৰ কি মই এটা ধেমালি কৰিম নেকি আপোনাৰ লগত আপুনি কিয় ইমান হেৰি কৰি কথা কৈ আছে আপুনি তোমাৰ ৱাইফে হস্পিটেলত আছে ক'বাত থাকা মোৰ তাতে কি যায় মই কৈছো মাটিটো মই পেলাব দিয়া নাই আৰু আমাৰ নহয় আপুনি হেৰি সেনেকৈ কথা নক'ব কিহৰ থাকা বুলি কৈছে আপুনি অভদ্ৰামী কিয় কৰিছে আৰু কোন অভদ্ৰামীৰে আপুনি কিয় এনেকৈ কথা কৈ আছে হেৰি কৰি কিনে খঙত কিয় কথা কৈছে আপোনাক মাটিটো পেলাব দিয়াৰ কাৰণেহে কৈছিলোঁ খঙত নহয় মই মোৰ দেউতা আম্মাক সুধি চালো মই কিন্তু মই বাৰ আপোনাক নাম কৈ আছোঁ আপুনি কিয় কৈছে এনেকৈ ৱাইফ ক'ত আছে ক'ত নাযায় আপুনি সেনেকৈ ক'ব নালাগে নহয় আমি দুবুৰীত হ'ব পাৰোঁ ইয়াতে আমি বাসিন্দা হিচাপে আছোঁ আপুনি কথা নক'ব আপুনি শুনক মই কোনো মাটি চাটি পেলাব দিয়া নাই আপুনি কিবা ধেমালি কৰিছে ছাৰ আপুনি কি হেৰি দিনত খাইছে নেকি কিবা হেল্ল' এনে কিবা খাই লৈ কথা পাতিছে নেকি আপুনি তোমাৰ যদি কিবা ডিবিৰ কিবা প্ৰব্লেম হৈছিল মই টকা মই কিবা দিম অলপমান ধাৰ খেতি পেলাব দিয়াই নাই তুমি কেনেকৈ হ'বা তুমি হেৰি ভাইটি হ'ব চাগে ভাইটি আপুনি এইটো কথা নক'ব আপুনি টকাৰ কথা আপোনাক সোধা নাই আমি কৰ্ম কৰি টকা লওঁ এনে নলওঁ ভাইটি আপুনি সেই কথা নক'ব আপুনি আপোনাক মই সহায় সোধা নাই কোনো ধৰণৰ আপোনাক মই হেৰি কৰা নাই আপুনি বেমাৰ জালি কিয় কৰিছে আপুনি যদি নোৱাৰে বুলি কওক আপোনাৰ মাটি পেলোৱাৰ ক্ষমতা নাই আপুনি সেইটো কওক আৰু তুমি কোন কৈছা আগে কোৱা না মই ভালকৈ ধৰিব পৰা নাই দে কিবা ধেমালি কৰিছা যদি কৈ যা কি আপুনি আকৌ দম দিছে নেকি দম দিছে নেকি দম দিয়া নাই কিন্তু মই যে মাটি পেলাব দিয়াই নাই এতিয়া আপুনি সৰু আছে আপুনি হেৰি আব্বাক ভালকৈ সুধিলক আপুনি আব্বাক সুধিলক বা আম্মাক সুধিলক আপোনাৰ আমাৰ আগৰ বহুত আপোনাৰ ঘৰ নতুন ঘৰৰ কামবিলাক আমি কৰা পুৰণ ঘৰৰ কামবিলাক আমি কৰা আপুনি সুধিলক আপুনি দুগাড়ী মাটিৰ কাৰণে এনেকৈ ৰখাই আছে আমি ধুবুৰীত যাব লাগে নহয় নাই ৰ'বা মই আম্মাক সুধিছা ৰ'বা আম্মা কিবা মাটি পেলাব দিছিলা নেকি মইতো কাকো মাটি পেলাব দিয়া নাই এইটো কোনবা ধুন না নুন কিবা কৈছে মাটি পেলাব দিছা বোলে এইবিলাক ক'ৰবাত বেলেগ ৰং নাম্বাৰ লাগিছে নেকি মই কোৱা নাই হেল্ল' আপোনাৰ হয়তো ৰং নাম্বাৰ লাগিব পাৰে আপুনি নামটো শুদ্ধকৈ কোৱা নাই মোৰ নাম হৈছে বাবলি আপুনি কৈছে কাবলি আপোনাৰ নাম্বাৰ মই এক ছেকেণ্ড গুণ আপোনাৰ 10টা নাম্বাৰটো আপোনাৰে আছে আমি গণি চাইছোঁ নহয় নাম্বাৰটো 10টাই থাকে ন কিয় আমাৰ দুটা বেছি থাকে আগত 91 বুলি থাকে সেইটো এটা বেলেগ সেইটো ডাইৰেক্ট ইণ্ডিয়াৰ পৰা যিবোৰ নাম্বাৰ আছে ইণ্ডিয়াৰ সকলোৰে নাম্বাৰৰ আগত 91টো থাকে নাই আপোনাৰ অলপ ধৰক পিছত আপুনি সুধি কিনে জনাব কিন্তু এইবিলাক অলপ অভদ্ৰামী নকৰিবা আপুনি যেনেকৈ কৈছে নাই মই কিন্তু ভালকৈ এইগিলা নাই ভাল লগা নাই আব্বা আম্মাক সুধলো একো এইগিলাখান ফেলবা দিয়া নাই দিয়ক আপোনালোকে মাটি দুগাড়ীৰ কাৰণে এনেকুৱা কৰিব নালাগিছিল আগৰ বহুত কাম কৰিছোঁ দিয়ক দিয়ক কাটি দিছোঁ ৰহা মায়াকো সেই ৰ'দক দি আছে চলটো ইমানো বেছি ডাঙৰ নহয় নে বা অলপ সেই টাইপৰে তো ইয়াক এটা কাম কৰোঁ বেছি ইমান জ্বালা নেদাওঁ আৰু কাৰণ ঘৰৰ মানুহ ক'বাই ধৰিছেহি তো মই কৈ দিওঁ তাক প্ৰেংক বুলি বাপৰে বাপ ৰাখাই টানে হেৰি ভাইটি আপোনাৰ বোলে আগৰ পাছতে সেই এটা দিবা আছে আগৰো আমি চালোঁ পাছত ইয়াতো দি দিয়ক আপোনাৰ মই গুগল পে'টো দি আছোঁ কি গুগল পে নহয় গুগল পে ওইটা ঠিক তাৰপিছত বেপাৰ কৰবি এটা পাছতো দি দিব কি পাছৰ কথা কৈছা মই আকৌ বুজিবা নাই দে আৰু শুনক মোৰ আম্মা আব্বাক মই সুধি চালো নাই বুলি কৈছি আৰু তুমি বা ক'ৰ পৰা কৈ আছা
এই ভাই মই ৰঙিয়াৰ পৰা কৈছোঁ তাতো তোমাৰ লগত প্ৰেংক চলি আছিল পিছে মই প্ৰেংক কল কৰিছোঁ তোমাৰ লগত এই ৰঙিয়াৰ পৰা ক'লো কি ঘৰত আছিলে নেকি ঘৰতে আছিলো কিন্তু মই ভাবিলো কিনো মাটি চাটি পেলাব দিলা আমাৰতো তেনেকুৱা মাটি চাটি পেলাব দিয়া নাই আম্মা আব্বাকো মই ভালকে সুধি চালো তোমাক মই আৰু অলপ জ্বালা দিম বুলি ভাবিছিলোঁ কিন্তু তোমাক মাক কৈ দিয়াৰ লগে লগে মানে মোৰ অলপ বেয়াও লাগিল মোৰ চলিটো অলপ বেয়া লাগে না যিমান যি নহওক কোৱা ধৰা অলপ তোমাক দি দিলে না সেই ভয়তেও মই তোমাক কৈ দিলোঁ মানে প্ৰেংক বুলি মোৰ ভাবে নাই এইটো যে প্ৰেংক কল মই ভাবিলো কোনোবা ধেমালিও কৰিব পাৰে হয়তো মইতো ফাৰ্ষ্টতে সঁচা বুলি ভাবিছিলো মই ভাবিলো আব্বাহঁতে কিছু পেলাব দিছে কিন্তু মই আব্বা আম্মাক সোধাৰ পিছত আম্মাইতো কলাক নাই পেলাব দিয়া তাকে বাকী তোমাৰ ভিডিঅ'বিলাক চাই আছোঁ বহুত ভাল লাগিছে ইউটিউব ইনষ্টাততো আৰু তুমি আগৰ পৰা কৰি আছ